Okay. আমি কভার কৰিলো গ্ৰোথ কভার কৰিছো মেজারমেন্ট অফ গ্ৰোথ তাৰপিছত আমি মনিটাৰী বাজেট মনিটাৰী পলিসি বা মনিটাৰী সিস্টেম কভার কৰিছো গভর্নমেন্ট বাজেট কভার কৰিছো ইনফ্লেশন কভার কৰিছো ইন্ডিয়ান প্ল্যানিং নাও বাকি আছে ইন্ডিয়াজ এক্সটার্নাল সেক্টর ইন্ডিয়ান এগ্রিকালচার ইন্ডাস্ট্রি সার্ভিস এন্ড ট্রেড আর লাস্ট অফ এমপ্লয়মেন্ট পভার্টি এন্ড হাঙ্গার সো আমার এপিএসসি আপকামিং এক্সামৰ কাৰণে the most important topics are number 1 is the planning part 2 number 1 planning after that ahead we have economic growth পৰা খুব questions আহিব তাৰ পিছত next আহিব fiscal policy আৰু সেই fiscal policy পৰা basically important number for APSC upcoming prelims is the taxation fiscal policy taxation কাৰণ taxation নে কি মই লাস্ট ক্লাছত কৈছো যে মই APSC ৰ পাঁচটা পেপাৰ চাইছিলো হেদিনা last 3 years every year at least 1 or 2 questions আহিছে on GST or VAT ahi boy so important and ei bosoru GST is in news because of the GST compensation so hetu bostu khub important fiscal policy taxation tar pisot ahibo monetary system ot apunar mane basic etialeke basic e focus kora nai APSC but this time they may so ekane skip no koribo just tate basically sabo ebilak money supply mane ki মানে সেটা কনসেপ্ট আমি বুঝিছোৱে এসেট লায়াবিলিটি সিম্পল কনসেপ্ট পঢ়িব বা সামথিং কল এবিলাক এই যে রিপোর্ট বহালে কমালে কি হয় সেইটা কোশ্চেন কিন্তু ইউপিএসসি এ 2011 ৰ পৰা 15 লৈকে খুব বেছিকে পঢ়িছিলে আৰু এতিয়া মানে এপিএসসি কি হয় মানে ইউপিএসসি ৰিপিটস ইটস কোশ্চেন ইউপিএসসি ইন সাম আদার ল্যাঙ্গুয়েজ যদি আজিও এতিয়া মই 2020 ৰ ইউপিএসসি পেপাৰখন লও নহয় if I dissect the paper I will at least get 30 to 40% questions repeated in some language হেতু দেখাৰ চকু এটা হ'ব লাগে বহুতে কয় নহয় এই ইউপিএসসি ডাটা আহে বা এপিএসসি ডাটা আহে ডাটা নাহে questions repeat হয় খালি এনেকে repeat হয় যে গম নাপায় কৈছো ঠিক আছে সো আমি কাৰণে আমাৰ ড্ৰাইভত ইউপিএসসিৰ 5টা question papers দিয়া আছে আমি ক্লাছত যিখিনি পাৰো সলভ কৰিছো আৰু যিখিনি থাকি যায় ইউ সলভ এট হোম আৰু ইউ এপিএসসি ৰ 5টাৰ খিনিও মোৰ সলভ আছে মোৰ লগত মই শেয়াৰ কৰা নাই খালি বিফৰ শেয়াৰিং আই উইল ডিসকাস ইন ক্লাস ইটসেলফ ধৰক ইকোনমি যেহেতু হৈ গল কাৰণ এপিএসসি ইকোনমিৰ ইমান টাফ কোশ্চেন নুপুৰে আৰু ইকোনমিৰ কিমানটা কোশ্চেন আহিব এপিএসসি 100টা কোশ্চেন আছে 100টাৰ 65 হে ইন্ডিয়ান ওল্ড বা ইন্ডিয়া জিএস বাকি 35 ইজ আসাম পাৰ্ট এই 65 ৰ পৰা major questions আহিব from polity and history very important tar pisot ahe economy karon polity and history ei karone karon apuni jodi polity bujibo lage you have to be strong in modern Indian history aji governor role kenekwa president or power kenekwa aji amar constitutional framework kenekwa those were not pre-decided but near about settled throughout our modern history ঠিক আছে আজি আমাৰ suppose fundamental rights বোৰ যেনেকৈ দিয়া গৈছে ডিপিএসপি দিয়া গৈছে সিম্পল কথা fundamental rights বোৰ justifiable in the supreme court by the high courts but not a DPSP why the government seeks to achieve for the common people that is a goal the DPSP is the goal fundamental rights are the ethical values and rights etu eta aru mane ki fundamental rights bilak ne ekdom basic human rights hoy jibur na thakile ejon manu egoraki মানুহে মানে dignified life জিয়াব নোৱাৰে কি DPSP বোৰ হৈছে এটা broader goal তাক যদি justifiable কৰি দিয়া যায় চৰকাৰৰ দেখোন নাই resources we will work towards it but আজি নহয় but next 10 years কিন্তু fundamental rights to আজি মানে এনেকৈ নহয় 10 বছৰ rights to দিম আৰু that is not the fundamental rights মানে আজি
ঠিক আছে না সো সেইকাৰণে আপোনালোকে ধৰক আই এম টকিং হাউ টু ক্লিয়াৰ APSC prelims this time you have to make Assam part strong সেইকাৰণে আমি কি কৰিম just after this economy class gets over we will solve all the Assam part questions of the past year APSC Today? আজি নহয় next week পৰা Monday মানৰ পৰা after Diwali only ha and not only APSC civil service APSC বাকি এক্সাম বিলাকো CDPO এই যে রিসেন্টলি পাবলিক হেলথ ইঞ্জিনিয়ারিং বা যিবিলাক আছে তাতে ধৰক টেকনিক্যাল পেপাৰবোৰ নাচাওঁ বাস CDPO ৰ কিছুমান স্পেসিফিক আহিছে ধৰক একদম চাইল্ড ডেভেলপমেন্ট বা যিবিলাক আছে সেইবোৰো লাগিব পাৰে বাট ইমানো ডেপ নালাগে আমাৰ ফৰ সিভিল সাৰ্ভিস বাট GS যিখিনি জেনাৰেল হয় নহয় ফৰ অল দা এক্সামস সেইবোৰ আমি চাম কাৰণ তাৰ পৰা যদি কোৱেশ্চনছ আহিব সেই বিগাৰ পুল এটা বাস্কেটৰ পৰা কোৱেশ্চনছ আহে হা সো হেতু বস্তু আৰু টু ক্লিয়াৰ দা APSC প্ৰিলিমছ ইউ হ্যাভ টু মেক দিস 35 ষ্ট্ৰংগাৰ ষ্ট্ৰং মানে আপোনাৰ আসাম পাৰ্ট ষ্ট্ৰং হ'ব লাগিব আগতে কেনেকুৱা আছিল ইন ওল্ড প্যাটাৰ্ন বহুত ষ্টুডেন্ট আসাম পাৰ্ট আগদিনা পঢ়ি যায় কাৰণ কোৱেশ্চনছ কেতিয়াবা কম আহে কিবা আহে এবাৰ ধৰি দিছে 35 টা আৰু মই স্যাম্পল পেপাৰ চাওতে কোনোবা এখন স্যাম্পল পেপাৰত near about 38 টা মান কোৱেশ্চন আছে আসাম পাৰ্টৰ মানে 35 টো পাৰো হ'ব পাৰে 35 টো কম নহয় কিন্তু 37 38 এনেকুৱা আহি যাব পাৰে হা সো আৰু বাকি থাকিল যে 65 এই 65 ৰ মেইন হ'ব হিষ্ট্ৰী মুখস্থ কৰি দিয়ক গান্ধী আইভেন প্যাট কি CDM কেতিয়া NCM কেতিয়া কুইন ইন মুভমেন্ট কেতিয়া সিকোয়েন্স কেতিয়া তাৰ পৰা তো এটা কোৱেশ্চন আহিবই ঠিক আছে মানে ফৰ হিষ্ট্ৰী পাৰ্ট মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী ইভে পাৰ্টৰ পৰা তাৰপিছত সাপোজ আপোনাৰ বুদ্ধৰ পৰা এটা কোৱেশ্চন ঠিক আছে বুদ্ধিজম জেনিজম ইণ্ডাছ চিভিলাইজেশ্যনৰ পৰা এটা কোৱেশ্চন অশোকৰ পৰা এটা কোৱেশ্চন হেনেকুৱা এটা কোৱেশ্চন গ্যাৰান্টি থাকে APSC হা সো বিগিনি পাৰ্ট আপোনাৰ ষ্ট্ৰং হ'ব লাগিব আৰু পলিটি মানে ধৰক প্ৰেসিডেন্টৰ ইমাৰ্জেন্সি পাৱাৰ কেতিয়া ষ্টেট ইমাৰ্জেন্সি নেশ্যনেল ইমাৰ্জেন্সি হুইচ আৰ্টিকেল তাৰপিছত সাপোজ ফাণ্ডামেণ্টেল ৰাইটছৰ কোনটো পাৰ্টত আছে DPSP সেইবিলাক আহিব সো তাৰ পিছত আহে ইকোনমি ধৰক প্ল্যানিং পৰা কোৱেশ্চন আহিব প্ল্যানিং এন্ড দা নীতি আয়োগৰ পৰা আহিব নীতি আয়োগ তাৰ পিছত ইকোনমিক গ্ৰোথ GDP ফিস্কেল পলিসি আৰু আমি কাম কৰিম মোক মন পেলাই দিব যদি পাৰো শনিবাৰে বা মানডে লুচেনখন এবাৰ চাম লুচেনখন কি চাম জানেনে আই উইল জাস্ট মাৰ্ক ইম্পৰ্টেন্ট পইণ্টস আমি কি চাম লুচেনৰ পৰা লুচেন যদি আপোনালোকৰ নাই লুচেন জিকেখন ইউ কেন বাই ইট হা লুচেন জিকে বুলি এখন যায় পানবজাৰতে পাব সো লুচেন জিকেৰ পৰা কি আহে মানে যোৱা এবছৰ দুবছৰ পৰা APSC এটা প্ৰশ্ন দি আছে এনেকুৱা RBI গভৰ্ণৰ কোন এখন টেবুল দি দিব মানে RBI গভৰ্ণৰ SBI চেয়াৰম্যান সেবিৰ হেড জন হেনেকে দি দিব এন্ড দে উইল আস্ক টু ম্যাচ এটা কোৱেশ্চন ফিক্স থাকে সো সেইবোৰ আমি লুচেনৰ পৰা চাম আৰু টিল দা এক্সাম ইউ হেভ টু আপডেট কাৰণ যদি সাপোজ মাজত চেঞ্জ হৈ যায় আৰু খুব সম্ভৱ আজি চাগে APSC ৰ হে নেকি কিবা ফিজ পেমেন্ট দিয়া লাষ্ট ডেট আজি 12 তাৰিখ ন আছে কি ক'লে আজি আছিল ন মিনাৰলৈকে সো যদি আজিলৈকে নে ফৰ্ম সম লৈ আছে সো বাই দিস টাইম দে হেভ set the paper ঠিক আছে সো নাও যিসকলে এইবাৰ দি আছে নহয় জাস্ট লাগি যাব মানে একদম মুখস্থ মাৰি আৰু মুখস্থ কোনবিলাক এই আসাম পাৰ্টটো কি মুখস্থ মাৰি মই কৈ দিম মই মাৰ্ক কৰি দিম ইউ জাস্ট মাৰ্ক কৰি ল'ব পলিটি ইউ ক্যানট মিস মোক বহুতে কৰি আছে যে স্যাৰ এই হেতে মোক কিবা সুধিছে সায়েন্স এণ্ড টেকনলজি স্যাৰ এনচিটি পঢ়নে এতিয়া এটা এটা পঢ়া টাইম আৰু এটা বলে অহাবাৰ যদি দিয়ে ইফ ইউ আর গিভিং নেক্সট ইয়ার ইয়েস ইউ রিড এইবাৰ যদি দি আছে নট নাও যদি আপোনালোকে অহাবাৰ দি আছে ইউ রিড সায়েন্স মানে এনচিটি সায়েন্স বুকস ক্লাস 9 10 পঢ়িব পাৰে ধৰক তাতে কিছুমান এনভায়ৰনমেন্টেল কথা থাকে এই গাৰ্বেজ ডিসপোজেল এইবোৰ বস্তু থাকে এতিয়া আৰু নহয় সময় যিসকলে এইবাৰ দি আছে পলিটি হিষ্ট্ৰী ইকোনমি আৰু আসাম পাৰ্ট এইখিনি যদি মুখস্থ মাৰি যায় আপোনাৰ 80 to 90 কোৱেশ্চনছ হৈ যাব 91 কোৱেশ্চনছ হৈ যাব আৰু এক্সামত একটা কোৱেশ্চন ঠিক কৰিব নালাগে নহয় কিয় কাৰণ নেগেটিভ আছে ঠিক আছে না আৰু এতিয়াৰ পৰা মই বিচাৰিম যিসকলে এটলিষ্ট এই বছৰ দি আছে ইউ ট্ৰাই টু গিভ দা টেষ্ট এট হোম বা হিয়াৰ উইথ দা OMR sheet ঠিক আছে মই OMR sheet খন দেখালো এনেকুৱা OMR sheet যদি লাগে আমাৰ জেৰক্স কৰি দিম বা ইন্টাৰনেটত পোৱা যায় ফ্ৰীতে পোৱা যায়
you can download it, print it and practice solving the MCQs at home using the OMR sheet. নহলে কি হ'ব এক্সামত এনে প্ৰেসাৰ থাকে নাৰ্ভাসনেছত হে 1 2 বি মাৰিব লাগে আপনি সি মাৰি দিলে হেনে কেনে হ'ব এইবোৰ হ'বই কিন্তু বহুতে ৰোল নম্বৰ মাৰোতে ভুল কৰে জানে নে কিয় হয় কাৰণ আগৰ প্ৰেক্টিস কৰি আহা নাই এটা মনত ৰাখিব এক্সামত আপুনি এয়ে কৰিব যি আপুনি প্ৰেক্টিস কৰি গৈছে বলে আজি মোৰ এক্সাম আছে মই একদম সুপাৰ হিউম্যান পাৱাৰছ লৈ লৈছো নহয় এইবিলাক you will do only those things which you have practice for so practice ঘৰতে কৰিব ইয়াতে কৰে কৰিব কিন্তু কিছুমান ষ্টুডেন্ট কিন্তু আহে অল বেচৰে হয় সাগে মই চিন নাপাও বাট আই মানে কয় যে স্যাৰ টেষ্ট দিম so পেপাৰখন লয় OMR লয় and 2 hours টেষ্ট দিয়ে কিন্তু so sectional test বোৰ যদি নিদিও নাই পাঁচটা নে আমাৰ ছয়খন হে আছে নহয় 5 6 ফুল লেন্থ টেষ্ট আছে আমাৰ সেইখন দিবই কিন্তু আৰু ফুল লেন্থ টেষ্ট খন মই well balanced বনাম মানে how APSC cuts the paper decides the paper we will try to replicate the same so it will be very মানে exam oriented paper ha so এতিয়া আমাৰ ইকোনমি ফালৰ পৰা যেহেতু প্ল্যানিং মিডিয়া হৈছে ইকোনমিক গ্ৰোথ হৈছে ফিস্কাল পলিসি ট্যাক্সেশন হৈছে আৰু মনিটৰিং সিস্টেম হৈছে নাও we will as a topic sound something called agricultural ফাইল ha আৰু জিঅ'বাৰে অভাৰ দিব যদি অলপমান ফাস্ট যোৱা যেন লাগি আছে অলপ ফাস্ট গৈও আছে অৱশ্যে বুজা নহয় কাৰণ ফিলিংস আহি আছে তো do not worry we will try to cover it ঠিক আছে যদি কোনো ডাউট থাকে we will give extra classes বা আমাৰ মর্নিং লেকচার আৰম্ভ হ'ব যেতিয়া আমি এই টপিকটো আমি কভাৰ কৰিম you can attend those classes বা আমাৰ সেম লেকচাৰস এপটো দিয়া যায় মাল্টিপল অপৰচুনিটি থাকিব টু কভাৰ অলপ ফাস্ট এগেইনে কৈছো কাৰণ both here also in বেংগলৰ ব্ৰাঞ্চ also কাৰণ এই বছৰ যিসকলে দি আছে তেওঁলোকৰ টাইম বহুত কম আছে ঠিক আছে সো এগ্ৰিকালচাৰ চাওচোন এগ্ৰিকালচাৰ কি আছে আমি জাস্ট এক্সাম পইণ্ট অফ ভিউ পৰা চাম হা Indian agriculture page number 95 সবার লগত মেটেল আছে নে মেটেল পড়ে নাকি Okay, so sabo agriculture adatoi important topics bila material asene the first important topic is the page number 95 the first important topic is land revenue ba land reforms left side is called land reforms we discuss korilu land reforms then we will discuss something called the green revolution next page 96 the green revolution then we will discuss the cropping patterns page number 98 significant changes in cropping pattern mane kharif crops rabi crops one example of kharif crop okay I will discuss okay then because these are linked with monsoon on eta crop southwest monsoon লগত আৰু এটা north east লগত ঠিক আছে আমি ডিসকাস কৰিম অলপ লিংক কৰিম মই with geography in class কি টপিক কভাৰ হৈছে কি হৈছে ইন্ডিয়ান জিওগ্ৰাফি কি হৈছে universe satellites নহয় আৰু ইন্ডিয়ান ফিজিক্সত
মাউন্টেন্স ৰিভাৰ হৈছে আৰু passes in the peaks monsoon pone no monsoon pone ki korise karon je ahai na acha okay ঠিক আছে okay irrigation is important topic 101 page number 101 irrigation is the important topic for irrigation ebu topic agriculture আছে নহয় these are very important topic for the GS3 mains agriculture পৰা মানে UPSC বিশেষকে agriculture পৰা every year 2-3 questions আহে on land reforms irrigation cropping pattern খুব important আৰু APSC পঢ়িবই আমি মানে মেইনছৰ মেটেৰিয়েল বনাই আছো আপোনাৰ দিয়া নাই এতিয়া বাট আফটাৰ ফিলিংস দি দিম আৰু এটা দিলে ডাম্পিং হৈ যাব তো what is dumping dumping এটা ইকোনমিক কনসেপ্ট হয় ইকোনমিক্স এর কোন আছে না হ্যাঁ রোটেশনিং ফ্লুইডস এটা লগে কথা এটা ডাম্প করে যাওয়া আচ্ছা ডাম্পিং কইলে কি হয় মার্কেট প্রাইস কমে যাবে কি হবে ডাম্পিং কইলে ডিমান্ড তো নাই আচ্ছা না ডাম্পিং কইলে আমার লোকাল মার্কেট মানে কি হয় লোকাল ইন্ডাস্ট্রি মানে কি হয় ইটস নট গুড ফর দ্যাট আচ্ছা মানে নট গুড কেনেকে আচ্ছা সেই বস্তু ডিমান্ড কমি আহিব ন আচ্ছা বাট ইয়াতে আৰু এটা কথা আছে ডাম্পিং মানে কেনেকুৱা সামথিং কল এন্টি ডাম্পিং মেজাৰ্স হেভ ইউ হাৰ্ড অফ देम মানে কি সাপোজ আমাৰ ইন্ডিয়াত সাপোজ আমি কম্পিউটাৰ সিপিইউ বনাও ঠিক আছে সাপোজ জাপান টাইৱান এগুলো বনাই বাট এলোকে কম দামত বিকি দিয়ে ইন্ডিয়াত সাপোজ আমাৰ ইন্ডিয়াত বনোৱা সিপিইউ টো 100 টকা লয় আৰু যদি জাপান বা টাইৱানত বনোৱা সিপিইউ টো 70 रुपीस লয় আমি এজ এ কনজিউমাৰ কোনটো লম 70 रुपीस লম ঠিক আছে কিন্তু কি হ'ব যে লাহে লাহে 70% লওতে আমাৰ ইন্ডিয়াত যোনটো 100 টকাত বিকে সিপিইউ ইন্ডিয়ান ম্যানুফ্যাকচাৰ হেতে বন্ধ হৈ যাব বন্ধ হৈ গলে ইন্ডিয়াৰ সেই সেক্টৰটো নাইকিয়া হৈ গল নাও দা জাপানিজ অর টাইৱান কোম্পানী will sell in 120 rupees or 110 rupees and then we cannot say anything why because they have monopoly same thing যোনটো জিঅ'ই কৰিলে জিঅ' ফাটে কি কৰিলে ফ্ৰী দিন দিলে সো এই চিনছে না জিঅ' চিম মই দুখন লৈছো হয় দুখন চিম আছে মোৰ দুখন মে তিনিখনে হ'ব দুটাৰ কৰিলে কিন্তু কি হ'ল কম্পিটিশনটো কমাই দিলে এয়ারসেল মারা গল এয়ারটেল ভোডাফোন মার্জ হৈ গৈছে এটা কি নেটৱৰ্ক দিয়ে ভগৱান জানে হ্যাঁ নেটে নুকুলে কেতিয়াবা তাৰ যোৱাকালি মই হেনে ইন্টাৰভিউতে কিবা চাম বুলি ভাবি আছো ভোডাফোনৰ নেটৱৰ্ক নুকুলিলে তাতে সো এইবিলাক আছে তাতে সো যেতিয়া মানে কি হে ডাম্পিংৰ নিচিনা হেতু তেওঁলোকে কৰিলে হা জিঅ' সদায় মনত ৰাখিব competition is always good for market for whom for the consumers আজি কি সাপোজ আজিকালি কিবা এই ৰেড প্যাকবোৰ মানে প্যাকবোৰ যে ডাটা প্যাকবোৰ যে ভৰাব লাগে যে বহুত হাই কৰি দিছে কিবা 4GB পাৰ মান্থ লব লাগিব কিবা কিবি আৰু কিবা 370 rupees কিন্তু আগতে যে আমি ষ্টুডেন্ট আছিলো কম টকাত ভৰাইছিলো সেইবিলাক অপচন নাই মানে বেছিকৈ লব লাগে সো সেইবিলাক ডাম্পিং মটো মানে তেনেকুৱা হয় বাট ডাম্পিং ইজ ডান বাই ফৰেন entity dumping খুব ইম্পর্টেন্ট ইউপিএসসি বলে থাকে মানে ডাম্পিং কি বস্তু কারণ ইন্ডিয়াত মানে এফেক্ট হয় এই ডাম্পিং মানে কি সানরাইজ ইন্ডাস্ট্রিজ সামথিং কল সানরাইজ ইন্ডাস্ট্রিজ মানে কারণ আমাৰ ইন্ডিয়াত মানে কি হে সানরাইজ ইন্ডাস্ট্রি মানে হৈছে হেবিলাক ইন্ডাস্ট্রি যিবোৰ যত মানে কি নিউ টেকনলজি নিউ কিছুমান ইনোভেশন ইউজ কৰি পিনে বনে কারণ ইন্ডিয়া যদি আজি অটোমোবাইল ইন্ডাস্ট্রি फेयर करने को जाए विद अदर कंट्रीज बहुत टाइम लगेगा जर्मनी कोड আছে জাপান কোড আছে সো উই হ্যাভ টু কম্পিট ইন দা সানরাইজ ইন্ডাস্ট্রিজ হ্যাঁ এটা কোশ্চেন পুরে ওকে আমি অলপমান এমএসপি something called food procurement page number 104 মোক কুটিলে কোনোবা এটা অপৰচুনিটি কষ্ট আপনি বুঝছেন না অপরচুনিটি কস্ট মানে কি অপরচুনিটি কস্ট মানে কেনেকুৱা সিম্পল ভাষাত অপরচুনিটি কস্ট মানে হৈছে ইটস সামথিং লাইক ট্রেড অফ মানে বুজিছেনে ট্রেড অফ মানে কেনেকুৱা যদি মই ফার্স্ট এটা एग्जांपल দিও মাইক্রো লেভেল সাপোজ মোৰ হাতত 10 টকা আছে and I want to have a packet of chips and a ice cream of 10 rupees each so if I take it 10 rupees chips then the opportunity cost is the ice cream for micro level macro level ki hobo suppose
গভৰ্ণমেণ্ট বাজেট যেতিয়া বনাই নহয়, সাপোজ হেল্থত দিব লাগে 50 crore, এডুকেশ্যন দিব লাগে সে 25 crore, কিন্তু যদি হেল্থত বেছি দিয়ে 25 টো এড কৰি দিয়ে, the opportunity cost will be dead. ঠিক আছে, আৰু এটা কি হয় opportunity cost ৰ UPSC ৰ কোশ্চেন আহিছিলে, আমি ডিসকাস কৰিম বাৰু যে এই ধৰক এই থাকে নহয়, সাপোজ কিছুমান ফিল্ড থাকে আগৰ আপুনি গম পায় নাপায়, চৰকাৰী স্কুলবিলাকৰ ফিল্ড থাকে নহয়, তাতে পুৱাই পুৱাই ড্ৰাইভিং কৰে মানুহবিলাকে, আজিকালি বন্ধ কৰি দিছে এটা বন্ধ কৰি দিছে ন, কিয় ৰাজহুৱা প্ৰপাৰ্টি নহয়, মানুহবিলাকে যাতা কৰে মানে তাৰে মানে অপৰচুনিটি কষ্টটো কাউন্ট নহয়। আৰে যদি চাব যদি এখন চৰকাৰী বা কিবা এখন স্কুলৰ ফিল্ড হয়, তাতে যদি কোনোবা ড্ৰাইভিং কৰিছে চকা টকা দি দিছে, কিন্তু যদি ক্ৰিকেট পিচ হয় বা ফুটবলৰ কিবা হয় বা এথলেটিকৰ কিবা হয়, নষ্ট হৈ নগ'ল সেই বস্তুটো, সেই অপৰচুনিটি কষ্টটো কোনে কাউন্ট নকৰিলে, কিয় জাষ্ট বিকজ ইট ইজ এ গভৰ্ণমেণ্ট বা পাব্লিক প্ৰপাৰ্টি। গম পাইছেনে? চ' ইউপিএছচিৰ কুৱেশ্যনটো আছিল যে ফৰ এ পাব্লিক property or public goods and service opportunity cost to কি হয়, so opportunity cost is again shifted back to the government. সেই লস টু কোনে উঠাব, যেতিয়া এই আন্দোলনকাৰীবিলাকে ধৰক বাছ ভাঙে যে গভৰ্ণমেণ্ট বাছ ভাঙি দিয়ে, কার পইচা লস হ'ল, পাব্লিকৰ, কাৰণ গভৰ্ণমেণ্টৰ ইনকাম ক'ত, মানুহৰ ইনকাম হে, মানুহে বুজি নাপায় বাছ ভাঙি দিলো বহুত ভিৰ হৈ গ'ল মানুহবিলাক মানে, কিন্তু যে ষ্টেটখন যে পিছ পৰি গ'ল কিমান দিনৰ কাৰণে সেই কৰা অপৰচুনিটি কষ্ট এইবিলাক মানে এপিএসসি এটাকে সোধা নাই, বাট ইউপিএসসি সুধিছে। আমাৰ ইউপিএসসিৰ সলভ পেপাৰছ আছে, কিন্তু আছে সলভ পেপাৰছ আছে, ইউ গো থ্ৰু হা, আপোনালোকে চাব ইউপিএসসিৰ সলভ খিনি, কিবা ডাউট থাকিলে সুধিব পাৰে। আৰু procurement storage minimum support price, so important point হয়, minimum support price 107 page, public distribution system PDS, so কি নাহে PPP to ইয়াত নাহিব, PPP to next chapter to আপুনি যে চাই ইন্ডাষ্ট্ৰি তাতে আহিব PPP to হা, ইন্ডাষ্ট্ৰি সার্ভিস এন্ড ট্রেড, আৰু পিপিপি আমি প্ৰাইমাৰীলি মেইনছত কভাৰ কৰিম, বাট আমি প্ৰিন্সিপালত চাম এদিন লাগে, কিন্তু মেইনছত টপিকে আছে ইনভেষ্টমেন্টস। আৰু এটা বস্তু ইম্পৰ্টেন্ট হয়, যেটো আমি আজি পাইলে কভাৰ কৰোৱে, এটো হৈছে এফডিআই এণ্ড এফপিআই, মানে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট আৰু ফৰেন পোৰ্টফলিও ইনভেষ্টমেন্ট। ডিফাৰেন্স মেজৰলি কি, যে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্টত মানে ইনভেষ্টমেন্ট এটা ফ্যাক্টৰী বা এটা ফ্যাক্টৰী মানে এটা ফিজিক্যাল এসেটত হয়, ঠিক আছে, ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট মানে। কিন্তু ফৰেন পোৰ্টফলিও ইনভেষ্টমেন্ট মানে সাপোজ টাটা কোম্পানীৰ শেয়াৰছ কিনিছে অকল, সেইটো পোৰ্টফলিও হ'ব, মানে অনলি ইন দ্য শেয়াৰ, তাতে ফিজিক্যালি মানে এটা কোনো এসেট লোৱা নাই, ঠিক আছে, বাট ফিজিক্যালি যদি এসেট লৈ লয় দেন ইট উইল বি ফৰেন ডাইৰেক্ট, ঠিক আছে, নামটো কৈছো না ডাইৰেক্ট, মানে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট। এনেকুৱা ডিফাৰেন্স কিবা আহিব পাৰে, আমি কভাৰ কৰিম এইখিনি এফডিআই আৰু এফপিআই। সো প্ৰথম টপিক আমাৰ এগ্ৰিকালচাৰৰ, এটো হৈছে ল্যান্ড ৰিফৰ্মছ। নাও এটা ইন্টাৰেষ্টিং মানে হেই ইকুৱেশ্যন আহে যে something called inversely proportional, আমি জানে what is meant by inversely proportional, inversely proportional but directly proportional, yes, so land reforms, because land reforms kohile we have to study one more topic which is called green revolution. क्यों हम साम हो गया
কাৰণ ল্যান্ড ৰিফৰ্মছ কৰিলে গ্ৰীণ ৰিভলিউচন কৰিব লাগিব আৰু এইটো ইনভাৰ্সলি প্ৰপৰ্শনাল why because in India the land reforms whole process got মানে static বা stagnant because of the green revolution. This is one of the criticism of green revolution which you can use in the mains answer na আমি ডিসকাস কৰিম কিয় আহিলে এইটো কিয় হ'ল so এক চাব in page number 95 only যে land reforms to আমাৰ ব্ৰিটিছ টাইমৰ পৰা আৰম্ভ হৈছিল so land reforms are so a land reforms মানে সিম্পল ভাষাত কি what is land reforms একদম সিম্পল ভাষাত আপুনি কি বুঝে সিম্পল ভাষাত ভুল হ'ব পাৰে কি হয় মানে সিম্পল ভাষাত ক land reforms মানে reforms কি হয় ল্যান্ডৰ তাৰ মানে প্ৰথম কথা হৈছে মানুহবোৰে ল্যান্ড পাইছে নাই মানুহ মানে কোন মানুহ খেতিয়ক ফাৰ্মাৰ পেজেন্ট বিলাকে ল্যান্ড পাইছে নাই সেইটো এটা এংগেল আৰু এটা এংগেল গভৰ্ণমেণ্টে ৰেভিনিউ পাইছে নাই ঠিক আছে সো ল্যান্ড ৰিফৰ্মছ আমাৰ ইণ্ডিয়াত সিন্স ব্ৰিটিছ টাইম আৰম্ভ হৈছিল the three examples are the zamindari the rayatbari and the mahalbari so লিখিব পাৰিবা আমাৰ নোটছৰ দিয়া আছে কি কলো জমিনদাৰী রায়তবাড়ি রায়ত মানে আর ওয়াই ও টি রায়তবাড়ি সিস্টেম প্ৰথমটো হৈছে জমিনদাৰী সিস্টেম অসমত কোনটো আছিল এটা এমপিএসসি কোশ্চেন হয় অসমত কোনটো আছিল জমিনদাৰী নাছিল যদিও জমিনদাৰ আছিল আমাৰ অসমত জমিনদাৰী সিস্টেম নাছিলে অসমত ৰায়তবাড়ী আছিল সেইকাৰণে আমাৰ এতিয়াও আপোনালোকে গম নাপাব পাৰে আমাৰ বেলতলা সাইডে বা আমাৰ এখিনি লখৰা সাইডে মই এবাৰ গৈছিলো কিবা কামত তাতে কয় এখিনি মাটি ৰায়তী মাটি বুলি কয় ৰায়তী মাটি সিলিং কৰি লৈছে গভৰ্ণমেণ্টে ঠিক আছে সো সেই টাৰ্মবিলাক ইউজ হয় কিয় আমি ধৰক আমি যদিও ইংলিছ ব্যৱহাৰ কৰো বাট ল্যান্ড মানে ধৰক এই আমাৰ এইবিলাক অফিচ বিলাকৰ এতিয়াও সেই ফাৰ্সী ভাষাটো ইউজ হয় মানে মুঘল টাইমত যদি ইউজ হৈছিলে গম পাইছে বস্তুটো মানে the language what was the official language of India during Mughal era Persian এখানে আমাৰ এটা কোড এটাও ইউজ হয় হাকিম আমি যে যাক অসমীয়া ভাষা বুলি কওঁ সাপোজ কাগজ কোন ভাষাৰ ৱৰ্ড পাইছে পাৰ্সিয়ান কাগজ কলম চিয়াহী হয় নাই এগ্ৰি মই ক'ব গ'লে মানে দিগদাৰ কৰিব বাট ইটস এ ট্ৰুথ যে অসমীয়া ভাষাৰ বহুত মানে হে আছে মিক্সাৰ আছে এনি হাউ সো প্ৰথমটো হৈছে জমিনদাৰী ৰায়তবাড়ী থাৰ্ডটো হৈছে মাহালবাড়ী অসমত ৰায়তবাড়ী আছে ৰায়তবাড়ী সিস্টেম ডিফাৰেন্স মানে কেনেকুৱা জমিনদাৰৰ কি হয় জমিনদাৰে লয় তাৰপিছত জমিনদাৰে দিয়ে জমিনদাৰে was the intermediate রায়তবাড়ী কি আছিল রায়তবাড়ী ডাইরেক্ট হিয়ার the riot means the peasants ঠিক আছে আৰু মাহালবাড়ী was similar to রায়তবাড়ী only but in মাহালবাড়ী মানে mahal is a large area the group wise দিয়ে মানে peasant লাগে collectively দিয়ে রায়তবাড়ী ইন্ডিভিজুয়ালি দিয়ে মাহালবাড়ী collectively দিছিল এই কোন নহয় সোণৰ মহল আছে তেওঁলোকৰ এনেকা অসমত এটা কথাও আছে মহল মানে collectively এই word ৰ মিনিং থাকে না riot মানে simply এনে word to আহা নাই this riot means something this mahal means something আৰু এইবিলাকে কয় ফন্দি মই এদিন কৈছিলো ক্লাছত মই যে ইউপিএসসি এ এনেকা কোশ্চেন দিয়ে আপুনি ফন্দি কৰি কিন্তু you can solve the answers ইউপিএসসি আহে so ইয়াত কি ডেফিনেশন দিয়া আছে চাও পাৰে just for definition purpose the zamindari system মানে কি zamindari system কি হয় revenue আৰু land holding collection by zamindars মানে land reforms মানে কি there are two aspects of land reforms এটা হৈছে land holding মাটিৰ অধিকাৰটো কাৰ লগত আছে আৰু সেকেন্ডটো হৈছে revenue কোনে পাইছে so in zamindari চাও পাৰে zamindari system land holding
and revenue collection by zamindars. দেখিছে নে পাইছে নে ও এখানে মেনটেন পড়াই নেকি ও গোটেইখিনি পড়াই নেকি গোটেইখিনি আনা নাই নেকি আচ্ছা আচ্ছা চাই ল'ব পাৰে ন ওকে ওকে না আজিহে মানে এইটো বেয়া হৈ গ'ল আকৌ নহ'লে প্ৰজেক্টত দেখাই দিলো মই প্ৰজেক্টত কাম কৰা নাই আৰু নেক্সট আহে রায়ত ওয়ারি সিস্টেম রায়ত ওয়ারি সিস্টেম কি হয় it is a method of revenue collection in British India and it was prevalent in most of southern India being the standard system of the Madras presidency আৰু the principle to কি আছিল the principle was the direct collection of the land revenue from each individual cultivator by government agents so in রায়ত ওয়ারি each individual peasant বা farmer কে দিয়ে জমিনদারি কি হয় জমিনদারি লয় তাৰপিছত জমিনদাৰে ব্ৰিটিছক দিয়ে আৰু থাৰ্ড টু হৈছে মাহালবাৰী সো মাহালবাৰীটো কি ফৰ ৰেভিনিউ পাৰপাসেস the name was applied to a compact area এটা এৰিয়া মহল টাইপ এৰিয়া containing one or more villages মানে কম্বাইন কৰি পিনে and the revenue was made with the estate and hence the term mahalbari and there were distinct type of assessment asile আৰু ha so that was the this jodi main short question ahe write a brief history of land reforms we have to start from here not from post independence we have to start from pre independence jodi kiba question ahe on the say women empowerment ba women the status of women in the society তেনেকৈ question আহিলে আমি suddenly ইয়াৰ পৰা লিখিব নোৱাৰো আমি লিখিব লাগিব throughout the ages the contribution the role the status of women এনেকৈ question আহিলে এপিছে এবাৰ যে কিবা the present status of women কিবা এনেকুৱা মই বেদিক এজৰ পৰা আৰম্ভ কৰি দিছো বেদিকৰ পৰা আৰম্ভ কৰি মানে কেনেকুৱা আছিলে during the say Guptas কয় নহয় যে golden period of India বুলি but there is a criticism the caste system the status of women very degraded during the Guptas ঠিক আছে সেইবোৰ আমি লিখিছিলো সো সেইবোৰ মেটাৰ কৰে আপুনি সাডেনলি কিবা লিখি দিছে তাৰ পৰা আমাৰ নকৰিব you have to begin from the beginning always হা এটো মত থাকিব then land reforms এট লিখিছে land reforms আমাৰ ইন্ডিয়াত সো land reforms কম্পাছনে কিয় land reforms two aspect আছে এটা land holding কাৰ্ড থাকিব মানে মাটিৰ যাক কোৱা হয় অধিকাৰ আৰু সেকেন্ড টু মাটিৰ ৰেভিনিউ কোনে কেনেকে পাব সো ইয়াতে এইবিলাক কি নাই rational behind land reforms so কথা আছে ইন্ডিয়াত আমি land reforms কৰো কিয় আমাৰ ইন্ডিয়াত এটা সমস্যা আহি পৰিছে আফটাৰ ইন্ডিপেন্ডেন্স কি গম পাইছে নে সিম্পল মই যে সুধো যে